নমস্কাৰ পৰীক্ষাৰ্থী একাউণ্ট নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এইটো ভিডিঅ'ত আমি আলোচনা কৰিম আৰআৰবি এনটিপিচিৰ লগতে আসাম পুলিচৰ লগত প্ৰয়োজন হয় কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন। প্ৰথম প্ৰশ্ন, আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱস কোন তাৰিখে পালন কৰা হয়? নিম্নলিখিত অপশ্যন কেইটা হৈছে 12 মাৰ্চ, 15 মাৰ্চ, 18 মাৰ্চ, 25 মাৰ্চ। শুদ্ধ উত্তৰ হ'ব আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱস পালন কৰা হয় 22 মাৰ্চ তাৰিখে। তাৰ পিছৰ কুৱেশ্যন, লৌহ পুৰুষ বুলি কাক জনা যায়? ভাৰতৰ লৌহ পুৰুষ বুলি কাক জনা যায়? অপশ্যন কেইটা হৈছে চৰ্দাৰ বল্লভভাই পেটেল, মহাত্মা গান্ধী, লোকমান্য তিলক, জৱাহৰলাল নেহেৰু। শুদ্ধ উত্তৰ হ'ব ভাৰতৰ লৌহ মানৱ বুলি বা লৌহ পুৰুষ বুলি জনা যায় চৰ্দাৰ বল্লভভাই পেটেলক। তাৰ পিছৰ কুৱেশ্যন, মহামতি অশোক কোন বংশৰ ৰজা আছিল? মৌৰ্য, শুংগ, মোগল, গুপ্ত। শুদ্ধ উত্তৰ হৈছে মহামতি অশোক মৌৰ্য বংশৰ ৰজা আছিল। তাৰ পিছৰ কুৱেশ্যন, ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? দিল্লী, মুম্বাই, কলকাতা, পুনে। শুদ্ধ উত্তৰ হ'ব ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মুখ্য কাৰ্যালয় হৈছে মুম্বাই চহৰত অৱস্থিত। তাৰ পিছৰ প্ৰশ্নটো দিছে ৰিহান বান্ধ কোনখন ৰাজ্যত অৱস্থিত? অপশ্যন কেইটা হৈছে উত্তৰ প্ৰদেশ, মধ্য প্ৰদেশ, গুজৰাট, পাঞ্জাব। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ৰিহান বান্ধ অৱস্থিত উত্তৰ প্ৰদেশ ৰাজ্যত। নেক্সট কুৱেশ্যন, চোল শাসকসকলৰ মুখ্য ভাষা কি আছিল? তামিল, মাৰাঠা, তেলেগু, গুজৰাটী। শুদ্ধ উত্তৰ হ'ব চোল শাসকসকলৰ মুখ্য ভাষা আছিলে তামিল। অপশ্যন ক হৈছে শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যন, কবিৰাজ বুলি কোনগৰাকী ব্যক্তিক জনা যায়? ভোজ পৰমাৰ, বৰামিহিৰ, চালুক্য, সিন্ধু ৰায়। শুদ্ধ উত্তৰ হৈছে কবিৰাজ বুলি জনা যায় ভোজ পৰমাৰ নামৰ ব্যক্তিজনক। নেক্সট কুৱেশ্যন, হুমায়ুন নামা কোনে ৰচনা কৰিছিল? অপশ্যন কেইটা হৈছে গুলবদন বেগম, আবুল ফজল, নুৰজাহান, ৰাজিয়া চুলতানা। শুদ্ধ উত্তৰ হৈছে অপশ্যন ক গুলবদন বেগমে হুমায়ুন নামা ৰচনা কৰিছিল। নেক্সট কুৱেশ্যন, কোনে প্ৰথমে ভাৰত আক্ৰমণ কৰিছিল? অপশ্যন কেইটা হৈছে মহম্মদ বিন কাছিম, অশোক, কুতুবুদ্দিন আইবাক, বাবৰ। শুদ্ধ উত্তৰ হৈছে পোনপ্ৰথমে ভাৰত আক্ৰমণ কৰা শাসকগৰাকীৰ নাম হৈছে মহম্মদ বিন কাছিম। নেক্সট কুৱেশ্যন, ঔৰংগজেবৰ কবৰস্থান ক'ত আছে? আগ্ৰা, ঔৰংগাবাদ, কানপুৰ, লক্ষ্ণৌ। শুদ্ধ উত্তৰ হৈছে ঔৰংগজেবৰ কবৰস্থান আছে ঔৰংগাবাদ চহৰত। তাৰে পিছৰ প্ৰশ্ন, মহাৰাজা ৰঞ্জিত সিঙৰ উত্তৰাধিকাৰী কোন আছিল? ৰাণা প্ৰতাপ সিং, খৰক সিং, মহিপাল সিং, মহাবীৰ প্ৰতাপ। শুদ্ধ উত্তৰ হৈছে মহাৰাজা ৰঞ্জিত সিঙৰ উত্তৰাধিকাৰী গৰাকীৰ নাম হৈছে খৰক সিং। শুদ্ধ উত্তৰ হৈছে খৰক সিং। অপশ্যন খ শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যন, মোগল শাসকসকলৰ শেষ ৰজা কোন আছিল? বাহাদুৰ শাহ দ্বিতীয়, আকবৰ, হুমায়ুন, কুতুবুদ্দিন আইবাক। সকলোৱে জানে মোগলসকলৰ শেষ ৰজাগৰাকীৰ নাম হৈছে বাহাদুৰ শাহ দ্বিতীয় আৰু মোগল বংশ প্ৰতিষ্ঠা কৰিছিলে বাবৰে। মনত ৰাখিব, বাবৰে মোগল বংশ প্ৰতিষ্ঠা কৰিছিলে আৰু মোগলসকলৰ শেষ ৰজা হৈছে বাহাদুৰ শাহ দ্বিতীয়। নেক্সট কুৱেশ্যন, মোগলৰ সময়ত মুখ্য ভাষা কি আছিল? উৰ্দু, তেলেগু, ফৰাচী, আৰবী। শুদ্ধ উত্তৰ হৈছে মোগল শাসনৰ সময়ত তেওঁলোকৰ মুখ্য ভাষা আছিলে অপশ্যন গ ফৰাচী। শুদ্ধ উত্তৰ হ'ব অপশ্যন গ ফৰাচী। নেক্সট কুৱেশ্যন, ৰাজ্যসভাৰ অধ্যক্ষ কোন বা ৰাজ্যসভাৰ অধ্যক্ষ হিচাপে কাক নিযুক্তি দিয়া হয় বা ৰাজ্যসভাৰ অধ্যক্ষ কোন হয়? ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, উপৰাষ্ট্ৰপতি, ৰাজ্যপাল। শুদ্ধ উত্তৰ হৈছে ৰাজ্যসভাৰ অধ্যক্ষ হৈছে উপৰাষ্ট্ৰপতি। অপশ্যন গ হৈছে শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যন, প্ৰসিদ্ধ চেতক নামৰ ঘোঁৰাটো কাৰ আছিল? মহাৰাণা প্ৰতাপ, শিৱাজী, অশোক, কলিংগ। শুদ্ধ উত্তৰ হৈছে প্ৰসিদ্ধ চেতক নামৰ ঘোঁৰাটো আছিল মহাৰাণা প্ৰতাপৰ। শুদ্ধ উত্তৰ হ'ব অপশ্যন ক মহাৰাণা প্ৰতাপ। নেক্সট কুৱেশ্যন, পাল বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? গোপাল, ব্ৰহ্মপাল, কুমাৰপাল, হৰ্ষপাল। শুদ্ধ উত্তৰ হ'ব পাল বংশৰ প্ৰতিষ্ঠাপক আছিলে গোপাল।
গোপাল নামৰ শাসকগৰাকীয়ে পাল বংশ প্ৰতিষ্ঠা কৰিছিল? নেক্সট কুৱেশ্যন, কোনগৰাকী শিখ গুৰুৱে জাফাৰনামাৰ ফৰাচী ভাষাত লিখিছিল? কোনগৰাকী শিখ গুৰুৱে জাফাৰনামা নামৰ গ্ৰন্থখন ফৰাচী ভাষাত লিখি উলিয়াইছিল? অপশ্যন কেইটা হৈছে গুৰু ৰামদাস, গুৰু গোবিন্দ সিং, টেগ বাহাদুৰ সিং, গুৰু হৰিকিষাণ। শুদ্ধ উত্তৰ হৈছে জাফাৰনামা নামৰ গ্ৰন্থখন ফৰাচী ভাষাত লিখি উলিয়াইছিল গুৰু গোবিন্দ সিঙে। তাৰে পিছৰ প্ৰশ্ন, জগন্নাথ মন্দিৰ কোনখন চহৰত অৱস্থিত? পুৰী, চেন্নাই, পুনে, আগ্ৰা। শুদ্ধ উত্তৰ হৈছে জগন্নাথ মন্দিৰ পুৰী চহৰত অৱস্থিত। সকলোৱে জানে পুৰী চহৰত জগন্নাথ মন্দিৰ অৱস্থিত আৰু পুৰী হৈছে উৰিষ্যাৰ এখন প্ৰসিদ্ধ চহৰ। নেক্সট কুৱেশ্যন, সাপে দংশন কৰিলে প্ৰথমে কি খুৱাব লাগে? নেমু, নিমপাত, আদা, নহৰু। শুদ্ধ উত্তৰ হৈছে সাপে দংশন কৰিলে প্ৰথমে নিমপাত খুৱাব লাগে। অপশ্যন খ হৈছে শুদ্ধ উত্তৰ। তাৰে পিছৰ প্ৰশ্ন, সকলোতকৈ অধিক তীব্ৰ ৰং কোনটো? বেঙুনীয়া, ৰঙা, কলা, বগা। শুদ্ধ উত্তৰ হৈছে সকলোতকৈ অধিক তীব্ৰ বা উজ্জ্বল ৰংটোৰ নাম হৈছে বেঙুনীয়া। অপশ্যন ক হৈছে শুদ্ধ উত্তৰ। তাৰে পিছৰ প্ৰশ্ন সুধিছে, সাপে অনুমানিক কিমান দিনলৈ একো নোখোৱাকৈ থাকিব পাৰে? 14 দিন, 15 দিন, 16 দিন, 18 দিন। শুদ্ধ উত্তৰ হৈছে সাপে অনুমানিক একো নোখোৱাকৈ প্ৰায় 18 দিন থাকিব পাৰে। অপশ্যন গ হৈছে শুদ্ধ উত্তৰ। তাৰে পিছৰ প্ৰশ্ন, কোনবিধ ফল খালে ভোক অধিক হয়? আম, আঙুৰ, কল, আনাৰস। শুদ্ধ উত্তৰ হৈছে আনাৰস নামৰ ফলবিধ খালে মানুহৰ ভোক অধিক হয়। শুদ্ধ উত্তৰ হৈছে অপশ্যন গ আনাৰস। তাৰে পিছৰ প্ৰশ্ন, বাৰাণসী চহৰ কোনটো নদীৰ পাৰত অৱস্থিত? গংগা নদী, যমুনা নদী, কাবেৰী নদী, সিন্ধু নদী। শুদ্ধ উত্তৰ হৈছে বাৰাণসী চহৰ গংগা নদীৰ পাৰত অৱস্থিত। অপশ্যন ক হৈছে শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যন, লগতে আজিৰ ভিডিঅ'টো শেষৰটো প্ৰশ্ন, বিন্দুসাৰৰ উত্তৰাধিকাৰী কোন আছিল? সম্ৰাট অশোক, বিম্বিসাৰ, মহাৰাণা প্ৰতাপ, শিৱাজী। শুদ্ধ উত্তৰ হৈছে বিন্দুসাৰৰ উত্তৰাধিকাৰী আছিল সম্ৰাট অশোক। শুদ্ধ উত্তৰ হ'ব অপশ্যন ক সম্ৰাট অশোক। তো আজিৰ ভিডিঅ'টোৰ ইমানখিনি আছিলে। ধন্যবাদ।